वेलकम बैक टू माय यूट्यूब चैनल बिउटीजित डेली ब्लगर पर आज एक ब्लग आरम्भ करूँ। ये आज दुदिन माনৰ ভিডিঅ' হয় कि কেইবাদিনো আচলতে মোৰ এডিটিং কৰাহে দেৰি হৈছিলে। আমি গহপুৰলৈ গৈছিলোঁ, আচলতে গহপুৰ নহয় লখিমপুৰ নাৰায়ণপুৰলৈ গৈছিলোঁ। মোৰ আচলতে মাজুজনীৰ মানে মাজুটোৰ দেওৰ আচলতে শহুৱেক ঢুকাইছিলে, আমি তালৈ বুলি সেইদিনা গৈছিলোঁ। ভিডিঅ'টো দিয়াহে দুদিনমান দেৰি হৈছিলে, পিছে এয়া গৈ আছোঁ। এফালে আমি ঘৰৰ পৰা ওলাই আহি এফালে আচলতে এই খিনিতে মানে কি ঘৰত আচলতে একো খোৱা নাছিলোঁ যে, সেইকাৰণে বোলো ধুনীয়াকৈ চাহ একাপ খাই লওঁ বুলি ভাবি কাষতে থকা মানে হোটেলতে সোমালোঁ। সোমাই পেলাই এয়া তাতে বোলো চাহ একাপ খাওঁ, এটাইকেইটাই বহি পেলাই এয়া চাহ খাবলৈ লৈছোঁ দেই। একদম সেইফালে তেজপুৰ তিনিআলিতে এইখিনিতে বোলো এটাইকেইটাই চাহ খাওঁ। মা এফালে গাড়ীতে বহি আছিলে, মা আচলতে তেনেকৈ উঠিব এফালে ভাইটি আমি এটাইকেইটাই ধুনীয়াকৈ চাহ খালোঁ একাপ। এফালে বেটাইও খাই আছে। এফালে চাহ তাহ খাই আহি এফালে এখন আমি কলীয়া ভোমোৰা দলঙৰ ওপৰেদি আহি আছোঁ। অকণমান বোলো ভিডিঅ' কৰি থওঁ বুলি ভাবিলোঁ। মই ভিডিঅ' কৰা নাছিলোঁ দেই, বেটাই ভিডিঅ' কৰিছিলে একদম ধুনীয়াকৈ। আমি এখন নতুন দলংখনেদি গৈছোঁ, সিফালে পুৰণা কাষৰ দলংখনেদিও এফালে অহা যোৱা কৰি আছে গাড়ী মটৰ সকলোখিনি। চাওকচোন, আচলতে বহুত দিন অহাই নাছিলোঁ দেই এইটো চাইড। এফালে গৈ আছোঁ আচলতে একদম কথা বতৰা পাতি পেলাই। আচলতে মানে মাজুত দেও শহুৱেক ঢুকালে যে আমি খবৰ ল'বলৈ গৈছিলোঁ আচলতে। এইফালে ইয়াত ধুনীয়াকৈ আচলতে ইমান ভাল লাগিছে হয়নে পৰিৱেশটো। চাওকচোন কিমান ধুনীয়া এটা একদম মানে মই বোলো ময়ো গৈছোঁ যেতিয়া আপোনালোককো ভিডিঅ'টোৰ মাজেৰে দেখুৱাওঁ। চাওকচোন কিমান ধুনীয়া পৰিৱেশ হয়নে, দলংখন ইমান ধুনীয়া, ইমান ভাল লাগিছিলে নহয় গৈ পেলাই সঁচাকৈ। সন্মুখৰ ফালৰ পৰা দেখুৱাইছোঁ চাওকচোন। পূৰা অহা যোৱা মানুহ কৰি আছে পূৰা একদম ধুনীয়াকৈ। सब बहुत पड़ जाएगा। এখন গাড়ী ধেমাজি যাব বা ধেমাজি লিখা এফালে আহিম আমি নাৰায়ণপুৰ পাই গ'লোহি। নাৰায়ণপুৰ পাই পেলাই হোটেল এখনত সোমালোঁ। পিছে দেই এই হোটেলখনত বোলো কিবা এটা খাওঁ বুলিয়ে সোমাইছিলোঁ, আচলতে ভোক লাগিছিলে যে সেইটো কাৰণে। তাৰপিছতে এয়া কিবা কিবি কিনিবৰ কাৰণে সোমালোঁ। আচলতে আমি তাৰ পৰা খবৰ খাতি লৈ আহি গ'লোগৈ দেই, ঘূৰি আহিলোঁ। তাত আচলতে একো ভিডিঅ' কৰা নহ'লে, মই একো ভিডিঅ' নকৰিলোঁ মামাহঁতৰ ঘৰ। তাৰপিছতে মামাহঁতৰ ঘৰত সোমাম। মামাহঁতৰ ঘৰ আচলতে মোৰ শাহুমাৰ মাৰ ঘৰ তাতে হয়, গহপুৰতে হয়। তাৰপিছতে এইফালে মিঠাই কিনিবলৈ সোমালোঁ। দুজন মামা আছিলে, দুই ঘৰলৈকে মিঠাই কিনিলোঁ আমি। এফালে মিঠাই কিনা হৈ গ'ল, মিঠাই চিঠাই লৈ পেলাই এতিয়া আমি মামাহঁতৰ ঘৰত গৈ পেলাই সোমামগৈ আচলতে। তাৰ পৰা ওলাই আহিলোঁ। তাত তেনেকুৱা একো ভিডিঅ' নকৰিলোঁ, কাৰণ বেয়া লাগে তেনেকুৱা এটা পৰিৱেশত ভিডিঅ' কৰিবৰ কাৰণে। সেইকাৰণে আচলতে মই তাৰপিছতে গাড়ীত উঠিলোঁ। এবাৰ একদম মামাহঁতৰ ঘৰৰ কাৰণে বহুত বছৰৰ মূৰত মামাৰ ঘৰলৈ আহিছোঁ। মই বিয়া হৈছোঁ 2009 চনত, বিয়া হৈছোঁ 2010ত মামাৰ ঘৰলৈ আহিছিলোঁ। তাৰপিছতে অলপ দিনৰ পিছতে আইতা ঢুকাইছিলে, হাজবেণ্ডৰ আইতা, মোৰো আইতা হয়। আইতা ঢুকাওঁতে আহিছিলোঁ আমি, তাৰপিছৰ পৰা অহাই নাছিলোঁ। আজি বহুত বছৰ হৈ গ'ল নহা। আচলতে ঘৰৰ সংসাৰিক কৰাৰ পিছত হয়নে ইটো সিটোকৈ কিমান কাম বন ওলাই থাকে, ক'ৰবালৈ যাওঁ বুলি ক'লেও যাব নোৱাৰা হৈ যাওঁগৈ। সেইকাৰণে বোলো মামাৰ ঘৰটো সোমাই যাওঁ। মানে এনেকুৱা লাগিছে নহয়, কেনেকুৱা জেগা কেনেকুৱা হৈ গ'ল নহয়, বাপৰে বা। এয়া মামাহঁতৰ ঘৰলৈ আমি সোমাই আহি আছোঁ আচলতে। অকণ গহপুৰৰ পৰা মানে অকণমান ভিতৰলৈ সোমাই আহিব লাগে মোৰ মামাৰ ঘৰলৈ। চাওকচোন পৰিৱেশবিলাক কিমান বেলেগ হৈ গ'ল নহয়।
তাৰপিছত আহি মামাৰ ঘৰ পাই গ'লোঁ। এয়া মামাৰ ঘৰ মোৰ হয়। আহিয়ে প্ৰথমতে চাহ দিছিলে মামীয়ে। আচলতে চাহ নাখাওঁ বুলিয়ে কৈছিলোঁ, মামীয়ে বোলে খোৱা। তাৰপিছত দেখিছোঁ বা ইমান ধুনীয়া পিঠা বনাই থৈছে নহয়, নোখোৱাকৈ মানে থাকিব নোৱাৰি। যে ডাঙৰ মামী, সৰু মামী হয়, সৰু মামা হয় দেই মোৰ এয়া। পূৰা মামীহঁতে আচলতে ভাত পানীও বনাই কৰি থৈছিলে। আমি বোলো চাহ নাখাওঁ, একে ভাতেই খাই দিওঁ। যেতিয়া দেখিলোঁ ইমান ধুনীয়া পিঠা বনাই থৈছে নহয়, চাহ নোখোৱাকৈ থাকিব নোৱাৰিলোঁ। দেখিছে নহয় পিঠাকেইটা দেখি একদম গৰমে গৰমে খাই যে ইমান ভাল লাগিছিলে নহয়। এয়া ডাঙৰ মামা হয় দেই মোৰ। তাৰপিছতে বোলো অকণমান ভিডিঅ' কৰি ৰাখি থৈ পেলাই মাহঁতেও পূৰা চাহ খাই আছে। মামীয়ে, ডাঙৰ মামীয়ে কথা পাতি আছে মাৰ লগত। এফালে চাহ তাহ খাই ভিতৰে মামীৰ সৰু ল'ৰা হয় দেই, এই মোৰ বেটাৰ লগত একদম দুইটাই দুষ্টি হৈ পূৰা কথা পাতিছে। মই বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থওঁ, অন্ততঃ পিছলৈ চাব পাৰিম বুলি আচলতে। দেখিছোঁ ঢেৰ হৈ গ'ল। তাৰমানে মেইন চেণ্টাৰ পাবগৈ নালাগে, সোণাৰী দোকানৰ পৰা ধৰি মানে চব। আমাৰ মামা এইফালতে চাইকেল থৈ পেলাই এইফালে সৰকি গুচি যাম। সেইফালে আহিবলৈ পামগৈ আৰু ঠিকেই নাইকিয়া হৈ যাবগৈ। যাবচোন, আপোনালোকো যাব। ইহঁতৰ স্কুল পৰীক্ষা চৰীক্ষা শেষ হ'লে অন্য পৰীক্ষা চৰীক্ষা শেষ। তাৰপিছতে মামীৰ ঘৰত ভাত খালোঁ দেই। ভাত খাওঁতে ঠিক 6:30 বাজি গৈছিলেগৈ আমাৰ। এবাৰ ভাত খালোঁ, ভাত মামীয়ে উলিয়াই দিছে ধুনীয়াকৈ। ময়ো অকণমান মামীৰ লগত তৰকাৰী চৰকাৰী পঢ়াত সহায় কৰি দিলোঁগৈ। আচলতে ডাঙৰ মামাৰ ঘৰতো কিবা পুথি পঢ়া আছিলে। ডাঙৰ মামী মানে তাত ঘৰত লাগিবলগীয়া হ'ল যে, সৰু মামী অকলে অকণমান দিগদাৰ হৈছিলে, সেইকাৰণে মই অকণমান লাগি দিলোঁ মামীৰ লগত। এইফালে আমি আটাইকেইটাই ভাত খাবলৈ বহিলোঁ। ইমান ধুনীয়াকৈ বনাইছিলে নহয় ভাতকেইটা, খাই সঁচাকৈ ইমান তৃপ্তি লাগিলে নহয়, মানে কি ক'ম আৰু। ভাত খাই থাকোঁতে বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থ'ম। আমি গোটেইকেইটাই খোৱাত ব্যস্ত হৈ গৈছোঁ পূৰা দেই। তাৰপৰা মামীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। আহি বহুত দেৰি হ'ল আচলতে। আমাৰ ঘৰ পাওঁতে ঠিক 10:30 বাজি গৈছিলে আচলতে। তেনেকুৱা আৰু মই একো ক'তো তেনেকৈ ভিডিঅ' কৰা নহ'লে, কাৰণ একদম এনেকুৱা গা বিষ হৈছিলে নহয়। কাৰণ এনেকৈ লং জাৰ্ণি মই তেনেকৈ কৰাই নাছিলোঁ, বহুত বছৰ হৈ গ'ল আচলতে, সেইকাৰণেই তেনেকুৱা হৈছিল। এফালে বেটাও পূৰা আমনি লগা নিচিনা হৈ গৈছিলেগৈ। গাড়ীত আহি বহি বহি মোৰে আমনি লাগিছে যেতিয়া, তাৰনো বাৰু কিয় নালাগিব হয়নে। এফালে আহি আছোঁ, আহি আমি বিশ্বনাথ চাৰিআলি পাব সময় হৈ গৈছিলে। তেনেকৈ মাজত তেনেকুৱা একো ভিডিঅ'ই কৰা নাছিলোঁ। মই অকণমান বোলো ঘৰ পামগৈ যেতিয়া অকণমান ভিডিঅ' ক্লিপ ৰাখি থওঁ। ইয়াৰ ৰাতি বহুত হৈ গৈছে। এতিয়া 9:30মান বাজিছিলেগৈ চাগে দেই, তেনেকুৱা হ'ব চাগে। এইফালে বেটাও আমনি লাগি গৈছিলেগৈ বহি থাকি। এফালে আহি পেলাই বিশ্বনাথ চাৰিআলি পাই গ'লোঁ। তাতে বোলে চবেই ক'লে একাপ চাহ খাই লওঁ। তাৰপিছতে চবেই চাহ একাপ খাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছতে বিশ্বনাথ চাৰিআলি নহয় দেই, মিছা আমনি পাই গ'লোঁহি আমি সম্ভৱ চাগে। মিছা আমনিত আহি পেলাই এইফালে মিঠাই খালোঁ। প্ৰথমতে গৰম গৰম লালমোহন দোকানত আচলতে বনাইছিলে বোলে, খাই চাওকচোন খুব ধুনীয়া হৈছে। তাৰপিছত এইফালে লালমোহন এটা খালোঁ, এইফালে চাহ খালোঁ। এইফালে দেউতাও সেয়া চাহ খাইছে। মাক আচলতে গাড়ীতে নি পেলাই দিয়াগৈ হ'ল। বেটাই আচলতে খোৱা নাছিলে দেই, বেটাই কিবা খাবৰ কাৰণে ৰৈ আছিলে। সি আচলতে যিকোনো মিঠাই চিঠাইবিলাক খুব কমেই খায় আচলতে, সেইকাৰণে খোৱা নাছিল। আমি চাহ খালোঁ, মিঠাই খালোঁ, তেনেকেই খালোঁ। এফালে ভাইটিও খাইছে। হাজবেণ্ডে কাৰোবাৰ লগত কথা ব্যস্ত হৈ আছিলে। মই আচলতে চব ভিডিঅ'বোৰ মানে কি ভইচবোৰ কাটি পেলাইছোঁ। এফালে বেটাই পূৰা মোবাইল চোৱাত ব্যস্ত। এফালে বেটাই খালে। বেটাই আচলতে কিছুমান খোৱা বস্তুবিলাক বেলেগ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ।